Hello, my dear student. Welcome back to your YouTube channel, My Madam. And don't forget, you can do everything. So, my dear students, আজি আমি আলোচনা কৰিম কলা শাখাৰ ক্লাছ 12ৰ পলিটিক্সৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি কিতাপখনৰ চেপ্টাৰ 1ৰ পাৰ্ট 2 অৰ্থাৎ পাৰ্ট 1টো মই ইতিমধ্যে তোমালোকৰ সৈতে আপলোড কৰিছোঁ আৰু আশা কৰোঁ সেইটো তোমালোকে চাইছা। আজি আমি বাকী থকা অংশখিনি অধ্যয়ন কৰিম অৰ্থাৎ এইটো হ'ব পাৰ্ট 2 অফ দ্য চেপ্টাৰ নম্বৰ 1। মই অতি সহজ ভাষাত বুজাম যিটো এবাৰ শুনিলেই তোমালোক সকলোৱে উত্তৰ অতি সহজতে কৰিব পাৰিবা। চ' স্কিপ নকৰাকৈ চাই থাকা। ব'লা তেন্তে আৰম্ভ কৰোঁ। আমি ইয়াৰ আগৰ পাৰ্টটোত পঢ়িলোঁ যে কেনেকৈ স্বাধীনতা হ'ল বা স্বাধীনতাৰ সময়ত কেনেদৰে দেশ বিভাজন হ'ল, মহাত্মা গান্ধীয়ে কি মহৎ পোষণ কৰিলে। দেন আমি পঢ়িলোঁ জৱাহৰলাল নেহেৰুৱে স্বাধীনতাৰ পিছত কি মত প্ৰকাশ কৰিলে। দেন কেনেকৈ 14 আগষ্টৰ দিনা হ'ল, কেনেকৈ 15 আগষ্টৰ দিনা, লগতে 3টা প্ৰত্যাহ্বান আমি পঢ়িলোঁ। লগতে আমি দেশ বিভাজন কেনেকৈ হ'ল, কি কি সমস্যাৰ সন্মুখীন হ'ল সেইবিলাকো পঢ়িলোঁ। আৰু লাষ্ট পাৰ্টত আমি সমস্যাসমূহ শেষ কৰিছোঁ। সমস্যা আছিল 4টা, মই তোমালোকক ৰিমাইণ্ড কৰি দিওঁ। সেই সমস্যাকেইটাৰ বিষয়ে আমি বৰ্ণনাই পঢ়িছোঁ। যদিহে চোৱা নাই চাই ল'বা। আৰু আজি আমি আলোচনা কৰিম যে এই যে 4টা সমস্যা তেওঁলোকে ভোগ কৰিলে, তথাপিও তেওঁলোকে স্বাধীনতা তথাপিও তেওঁলোকে আমাৰ দেশখনক দুভাগত বিভক্ত কৰিহে এৰিলে। আৰু ইয়াৰ ফলস্বৰূপে কি দেখা দিলে দেশত, ইয়াৰ ফল কি হ'ল সেয়া আমি অধ্যয়ন কৰিম। অৰ্থাৎ দেশ বিভাজনৰ পৰিণাম বুলিও তোমালোকে ক'ব পাৰা বা প্ৰভাৱ বুলিও ক'ব পাৰা। যেতিয়া দেশ বিভাজিত হ'ল তেতিয়া লক্ষ লক্ষ জনগণৰ হত্যা হিংসাৰ সন্মুখীন হ'বলগীয়া হ'ল। লক্ষ লক্ষ জনতাৰ দুয়োখন সীমান্তৰ দুয়োপাৰে অৰ্থাৎ হিন্দুস্তান আৰু পাকিস্তান। তোমালোকে হিন্দুস্তান নিলিখিবা, কিন্তু কিতাপত হিন্দুস্তান শব্দটো নাই, তথাপিও মই আহি যায় মুখত আৰু, কিন্তু মই ভাৰত বুলিয়ে কৈছোঁ। ভাৰত আৰু পাকিস্তান, এই ভাৰত পাকিস্তানৰ দুয়োখন সীমান্ততে দুয়োখন ৰাষ্ট্ৰতে ধৰ্মৰ নামত চলা নৃশংস হত্যা হিংসাই শেষত লাহোৰ, অমৃতসৰ আৰু কলকাতাত সাম্প্ৰদায়িক মণ্ডলৰ সৃষ্টি কৰিলে। এইটো আমি পালোঁ প্ৰথম পইণ্ট অফ দেশ বিভাজনৰ প্ৰভাৱ। অ'কে, এতিয়া তোমালোকৰ মনত এইটো প্ৰশ্ন উদয় হৈছে যে সাম্প্ৰদায়িক মণ্ডল মানে কি। সেইটো মই বুজাই দিওঁ। সাম্প্ৰদায়িক মণ্ডল হৈছে ধৰি লোৱা ইয়াত দিছে কি লাহোৰ, অমৃতসৰ আৰু কলকাতা। এই চহৰকেইখনত যিবিলাক অঞ্চলত মুছলমান থাকে সেই অঞ্চলখিনিত হিন্দু বা শিখ যিখিনি মানুহ আছে তেওঁলোকে এইখিনি ঠাইত নাহে, আৰু যিখিনি হিন্দু বা শিখ অঞ্চলত লোক থাকে সেই অঞ্চললৈ মুছলমান নাহে। অৰ্থাৎ দুয়োটা জাতি ঠাইলৈ অহা যোৱাটো বন্ধ কৰি পেলায়। এইটোকে সাম্প্ৰদায়িক মণ্ডল বোলে। আৰু সেই সময়ত এই সাম্প্ৰদায়িক মণ্ডলটো গঢ়ি উঠিছিল লাহোৰ, অমৃতসৰ এণ্ড কলকাতা। এই 3খন ঠাই মনত ৰাখিবা। এইটো অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে, এইবিলাক আহিয়ে থাকে ব'ৰ্ড এক্সামত। এই 3খন ঠাইৰ নাম সুধিব পাৰে য'ত সাম্প্ৰদায়িক মণ্ডল গঢ় লৈ উঠিছিল। তোমালোকে তেতিয়া লিখিব লাগিব লাহোৰ, অমৃতসৰ এণ্ড কলকাতা। দেন আমি চাম যে তাৰ পিছত কি হ'ল। তাৰে পিছৰ পইণ্টটো যদি আমি চাওঁ, তাৰে পিছৰ প্ৰভাৱ পৰিল যে দেশ বিভাজনৰ ফলত বহুত মানুহে নিজৰ ঘৰ হেৰুৱাবলগীয়া হ'ল। লাখ লাখ মানুহে আশ্ৰয়হীন হৈ শৰণাৰ্থী শিবিৰত আশ্ৰয় ল'বলগীয়া হ'ল। শৰণাৰ্থী শিবিৰ তোমালোকে দেখিছা চাগে, মই ইয়াত ফটোখন দি দিছোঁ তোমালোকক, য'ত বহুত হোল টাইপত থাকে। তোমালোকৰ স্কুলত নিশ্চয় হোল আছে। হোল টাইপত মানুহে য'তে ত'তে শুব লাগে, সেইটো এটা আশ্ৰয় শিবিৰ। বানপানী হ'লে মানুহে তাত যায় অবভিয়াছলি, যিবিলাকৰ ঘৰ দুৱাৰ উটি যায়, তেতিয়া এই ব্যৱস্থাটো লোৱা হয়। আমাৰ অসমতো এইটো আছে। তাতে কি হ'ল, বহুতো লোকে ঘৰহীন হ'ল। এই হত্যা হিংসাৰ ফলত ঘৰ দুৱাৰ ভাঙি পেলাইছিল, জুই লগাই দিছিল, যাৰ ফলত তেওঁলোকে বাসহীন হৈ পৰিল, গৃহহীন হৈ পৰিল। তেতিয়া তেওঁলোকে
এই শৰণাৰ্থী শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছিল আৰু সেই সময়ত নিজৰ ঘৰ হেৰাই সীমান্ত পাৰ কৰা লোকৰ সংখ্যা আছিল প্ৰায় ৮০ লাখ। মানে ভাবা তোমালোকে, ৮০ লাখ মানুহে নিজৰ ঘৰ হেৰুৱাইছিল। ৮০ লাখ, ১-২ লাখ নহয়, ৮০ লাখ মানুহে। আৰু এওঁলোকে এই ৮০ লাখ মানুহে সীমান্ত অতিক্ৰম কৰিছিল ঘৰৰ কাৰণে। এখন ওপৰত ছাদ থকাৰ বাবে তেওঁলোকে সীমান্ত অতিক্ৰম কৰিবলগীয়া হৈছিল। চ' এইটো আছিল আমাৰ ছেকেণ্ড পইণ্ট। আৰু আমি যদি থাৰ্ড পইণ্টটোলৈ চাওঁ তেন্তে ইয়াত পাম যে আমি যিসকল শিশু আছিল সেই শিশুসকলে নিজৰ পিতৃ মাতৃৰ পৰা পৃথক হৈ পৰিছিল। পৃথক হৈ তেওঁলোকো আশ্ৰয়হীন হৈ পৰিছিল যিবিলাক শিশু আছিল পিতৃ মাতৃৰ পৰা। কিয়নো ইমান এখন যুদ্ধ হৈ আছে, কোনে ক'ত যায় তাৰ ঠিকনা নাই। তাতে আৰু শিশুবিলাক হয়, বহুতো শিশু নিজৰ পিতৃ মাতৃৰ লগত সীমান্ত অতিক্ৰম কৰিছিল যদিও ইয়াৰ কেইবাসংখ্যক শিশুৱে নিজৰ পিতৃ মাতৃক হেৰুৱাই পেলাইছিল আৰু আশ্ৰয়হীন হ'বলগীয়া হৈছিল। এইটো আমি থাৰ্ড পইণ্ট পালোঁ আৰু এইটো নিশ্চয় বুজি পাইছাই তোমালোকে। আৰু চতুৰ্থ পইণ্টটো হৈছে যে দেশ দুখন যেতিয়া মানে বিভাজিত হ'ল তেতিয়া সীমান্তৰ দুয়োপাৰে মানে যেতিয়া সীমান্ত অতিক্ৰম কৰিব ন, যিসকল আমাৰ বাসিন্দা আছে সেই বাসিন্দাসকলে হিন্দুস্তানৰ পৰা পাকিস্তান ধৰি লোৱা যাবলৈ ওলাইছে, তেতিয়া সীমান্তটো অতিক্ৰম কৰিব লাগিব। যেতিয়া সীমান্তটো অতিক্ৰম কৰে, অৰ্থাৎ বাছেই হওক, ৰেলেৰে হওক বা খোজকাঢ়িয়ে নহওক কিয়, তেতিয়া সেই যাত্ৰীসকলে যাত্ৰাপথত বহুতো হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ সন্মুখীন হ'বলগীয়া হৈছিল। আৰু বহুসংখ্যক মহিলাক মানে সীমান্তৰ দুয়োপাৰে হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ কৰা হৈছিল। তাৰপাছত বহুসংখ্যক মহিলাক মানে অপহৰণ কৰি নি তেওঁলোকৰ লগত মানে জোৰ জুলুমকৈ বিয়া কৰি ধৰ্মান্তৰ কৰা হৈছিল। অৰ্থাৎ মানে এজন হিন্দু মহিলা এজন মুছলমানে তেওঁক অপহৰণ কৰি তেওঁক বিয়া কৰালে। তেতিয়া সেই মহিলাগৰাকীতো মুছলমানেই হৈ যাব ন, ইনডাইৰেক্টলি হ'লেও তেওঁলোকৰ ধৰ্মটোতো চেঞ্জ হৈ যাব ন। সেয়েহে মানে জোৰ জুলুমকৈ ধৰ্মান্তৰ কৰিছিল আৰু ধৰ্ষণ কৰিছিল অবভিয়াছলি, সেইটো মই ক'লোৱে। আৰু যিবিলাক তেতিয়া পৰিয়াল আছিল সেই পৰিয়ালসকলে তেওঁলোকৰ মহিলা আছিল বা ছোৱালী, যিসকল মহিলা বা ছোৱালী তেওঁলোকক হত্যা কৰিছিল যাতে মহিলাসকলে তেওঁলোকৰ পৰিয়ালটোৰ কোনো দুৰ্নাম নকৰে তাৰ বাবে। আৰু এই কথাটো গুপ্ত আছিল যদিও পিছলৈ পোহৰলৈ আহিছিল যে পৰিয়ালৰ লোকেই নিজৰ ঘৰৰ মহিলা আৰু ছোৱালীবিলাকক হত্যা কৰিছিল। এইটো আছিল আমাৰ চতুৰ্থ পইণ্ট। এইটো অলপমান দীঘল আছে কিতাপত, বাট এনেকৈ লিখিলে হৈ যাব। মই যেনেকৈ কৈছোঁ, মই তোমালোকক গোটেই প্ৰশ্ন উত্তৰখিনি দি দিম, তোমালোকে চিন্তা কৰিব নালাগে। আৰু আমি এইখিনি প্ৰভাৱ পালোঁ স্বাধীনতাৰ পিছত। এনেকুৱা ধৰণৰ প্ৰভাৱ আমাৰ ভাৰতত পৰিছিল। ভাৰতে নহয়, পাকিস্তানতো এনেকুৱা ধৰণৰ প্ৰভাৱে দেখা দিছিল, বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছিল। আৰু এই যিখিনি ছিটুৱেশ্যন আছিল আমাৰ ভাৰত আৰু পাকিস্তানৰ বিভাজিত হোৱাৰ, সেই মৰ্মান্তিক পৰিঘটনাটোক লৈ ভাৰত আৰু পাকিস্তানৰ বহু কবি সাহিত্যিকে নিজৰ টেলেণ্ট দেখুওৱাৰ কাৰণে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কবিতা, উপন্যাস, প্ৰবন্ধ আদি লিখিছিল আৰু চলচ্চিত্ৰ নিৰ্মাণ হৈছে। আৰু এই যি কলাকৃষ্টি, এই কলাত্মক সৃষ্টিসমূহক দেশ বিভাজনক হৃদয়ৰ বিভাজন বুলি বৰ্ণনা কৰা হৈছে। অৰ্থাৎ দেশ বিভাজনক হৃদয়ৰ বিভাজন বুলি বৰ্ণনা কৰা হৈছে। অবভিয়াছলি এইটো এক হৃদয়ৰ বিভাজন। এইটো অকল দেশৰে বিভাজন হোৱা নাছিল, হিন্দু মুছলমানৰ হৃদয়ৰ বিভাজন হৈছিল। একেলগে থাকি অহা ভাই এটা পলতে মানে বিচ্ছিন্ন হৈ গৈছিল সেই সম্পৰ্ক। লগতে কিতাপ পত্ৰ, টাইপ ৰাইটাৰ, পেপাৰ ক্লিপ আৰু আনকি আৰক্ষী বাহিনীয়েও ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ, যিসকল মানে আৰক্ষী বাহিনীয়ে ব্যৱহাৰ কৰে যিসকল বাদ্যযন্ত্ৰ, সেইবিলাকো ভাগ হৈ পৰিছিল। সেইকাৰণে ইয়াত ৰাইটাৰসকলে ইয়াক হৃদয়ৰ বিভাজন হিচাপে বৰ্ণনা কৰিছে। আৰু এই যি মৰ্মান্তিক পৰিঘটনা, এই পৰিঘটনাত প্ৰায় 5-ৰ পৰা 10 লাখ পৰ্যন্ত লোকে মৃত্যুবৰণ কৰিছিল। অৰ্থাৎ দেশ বিভাজনত মই ইতিমধ্যে ক'লোৱে তোমালোকক চতুৰ্থ পইণ্টটো যে হত্যা, ধৰ্ষণ, লুণ্ঠনৰ সন্মুখীন হৈছিল। আৰু এই হত্যা হিংসাৰ ফলত প্ৰায় 5-ৰ পৰা 10 লাখ পৰ্যন্ত লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। মানে এই সকলোবোৰ যে কৰিলে, এই সকলোবোৰ কিহৰ কাৰণে কৰিলে আচলতে?
আচলতে এই সকলোবোৰ কৰাৰ এটাই কাৰণ আছিল দ্বিজাতিতত্ব নীতি। দ্বিজাতিতত্ব নীতিৰ উদ্দেশ্যটো এইটো আছিল যে মুছলমানসকলৰ বাবে পাকিস্তান আৰু হিন্দুসকলৰ বাবে ভাৰত, এইটো আছিল। কিন্তু এয়া জানো সফল হ'ল শেষত? এই যে 5ৰ পৰা 10 লাখ লোকে মৃত্যুবৰণ কৰিলে, ইমান যে আমাৰ ভাৰতত ইকনমি ইমান মানে কি তললৈ গুচি গ'ল, অৰ্থনীতিত প্ৰভাৱ পৰিলে, ৰাজনীতিত প্ৰভাৱ পৰিলে, ক'তো কিমান মানে প্ৰভাৱ পৰিলে, তাৰ ফলনো কি হ'ল? তাৰ ফল হিচাপে জানো ভাৰতত আজি মুছলমান নাই? ইয়াত মানে কি কিতাপত আছে যে মানে 1951 চনত লোকপিয়ল কৰিলে, মানে 1947 চনত হৈ যোৱা বিভাজনৰ পিছত তেওঁলোকে লোকপিয়ল কৰিলে, মানে এইটো চাবলৈয়ে আৰু হিন্দু আৰু মুছলিম মানে কিমান সংখ্যক আছে ভাৰতত। চ' যেতিয়া 1951 চনত লোকপিয়ল কৰিলে, তেওঁলোকে দেখা পালে যে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 12% লোকেই মুছলমান। চোৱা তে কি ফাইদা হ'ল ন? কি ফল হ'ল আমাৰ এই ভাৰতৰ ইমান যুদ্ধ বিদ্ৰোহ কৰাৰ? লাভ কি হ'ল? লাভ হ'লেহেঁতেন যদি পাকিস্তানত গোটেই মুছলমানখিনি গ'লেহেঁতেন আৰু হিন্দুস্তানত অৰ্থাৎ ভাৰতত গোটেই হিন্দু থাকিলেহেঁতেন। কিন্তু দ্বিজাতিতত্বৰ যি এই কৰিলে, এইটো সফল হ'ব নোৱাৰিলে, আৰু নোৱাৰাৰ লগতে ইমান আমাৰ দেশখনক ধ্বংস কৰিলে, সেইটোতো বেলেগে কথা একেবাৰে। কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে এই যে 12% মুছলমান থাকিল, সেই মুছলমানসকলক আমাৰ ভাৰতে কেনেধৰণে ব্যৱহাৰ কৰিব? কাৰণ চোৱা, ইমান যুদ্ধ বিদ্ৰোহ হ'ল হিন্দু আৰু মুছলমানক লৈ, মানে হিন্দুৰ মনত তেতিয়া মুছলমানৰ প্ৰতি একেবাৰে মানে কি বেয়া ভাৱ আহি গৈছে, আৰু মুছলমানৰো হিন্দুৰ প্ৰতি বেয়া ভাৱ আহি গৈছে। এতিয়া কথাটো হ'ল যে এই 12% লোকক তেওঁলোকে কেনে ব্যৱহাৰ কৰিব? তেওঁলোকে ভাৰতত থকা মুছলমানসকলক তেওঁলোকৰ মৌলিক অধিকাৰসমূহ দিবনে নিদিয়ে? ব্যৱহাৰ কেনে কৰিব? তেওঁলোকক থাকিব দিবনে নিদিয়ে? সেইবিলাক কথা আহি পৰিলে। সেইবিলাক কথা ইয়াত দিয়া নাই যদিও এইটো এক প্ৰশ্ন হিচাপে ৰহস্যমূলক তথ্য হৈ ৰ'ল আমাৰ এই কিতাপখনত। তোমালোকে পঢ়িব পৰা ইয়াৰ ওপৰত বেলেগকৈ, কিন্তু ইয়াত দিয়া নাই এইটো, সেয়েহে নালাগে, পৰীক্ষাত নাহে বাৰু। কিন্তু এইটো পৰীক্ষাত অহা খুবেই চান্স আছে। এইটো 2051 চনৰ লোকপিয়ল অনুসৰি ভাৰতত কিমান শতাংশ লোক মুছলমান আছিল, সেইটো অহা চান্স আছে। সেইটো তোমালোকে লিখি ল'বা, বা পিছত মই ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ হিচাপে দি দিম এইবিলাক। আৰু তাৰপাছত আমি চাওঁ, তাৰপিছত আমি আহিলোঁ দেশীয় ৰাজ্যসমূহৰ চামিলকৰণত। এতিয়া দেশীয় ৰাজ্য কি বা চামিলকৰণ কি? চোৱা, স্বাধীনতা হোৱাৰ পিছত দেশ যেতিয়া বিভাজিত হৈ গ'ল, হিন্দুস্তান আৰু পাকিস্তান, এতিয়া ভাৰতত কোনসমূহ দেশ থাকে? চোৱা, ইংৰাজে যেতিয়া শাসন কৰিছিলে, ইংৰাজ শাসনাধীন ভাৰতত 2 প্ৰকাৰৰ প্ৰদেশ আছিল। এক প্ৰকাৰ আছিল ব্ৰিটিছ ভাৰত, অৰ্থাৎ ব্ৰিটিছ ভাৰতৰ প্ৰদেশ, আৰু 2 নম্বৰটো হৈছে দেশীয় ৰাজ্য। এতিয়া ব্ৰিটিছ ভাৰত প্ৰদেশ কি আৰু দেশীয় ৰাজ্য কি? ব্ৰিটিছ ভাৰত প্ৰদেশ হৈছে য'ত ব্ৰিটিছে শাসন কৰে, অৰ্থাৎ ব্ৰিটিছে A to Z সকলোবোৰ ব্ৰিটিছেই নিৰ্ধাৰণ কৰিব, ব্ৰিটিছেই চাব, ব্ৰিটিছেই নিয়ন্ত্ৰণ কৰিব। সেইটোক কোৱা হৈছে ইয়াত ব্ৰিটিছ ভাৰতৰ প্ৰদেশ। আৰু দ্বিতীয়টো ইয়াত কৈছে দেশীয় ৰাজ্য। এতিয়া দেশীয় ৰাজ্য হৈছে সেইবিলাক ৰাজ্য য'ত ব্ৰিটিছে শাসন কৰে, হয়, কিন্তু A to Z ব্ৰিটিছে শাসন নকৰে। দেশীয় ৰাজ্যত এজন ৰজা থাকে, সেই ৰজাজনে ব্ৰিটিছে নিৰ্ধাৰিত কৰা কৰ দি থাকিব লাগে। আৰু এই দেশীয় ৰাজ্যসমূহ পোনপটীয়াকৈ ইংলেণ্ডৰ ৰাজমুকুটৰ ৰাজ্য হৈ পৰে, অৰ্থাৎ তেওঁলোকৰ তলত, ৰাজমুকুটৰ তলতীয় ৰাজ্য হৈ পৰে। সেইসকলকে দেশীয় ৰাজ্য বোলে। ব্ৰিটিছে কিন্তু শাসন কৰে, তোমালোকে নাভাবিবা যে ব্ৰিটিছৰ পৰা স্বাধীন নহয়, ব্ৰিটিছে শাসন কৰে, কিন্তু A to Z নকৰে। ইয়াত মানে ব্ৰিটিছেই কৰে, কিন্তু মানে ৰজাই কৰে, অৰ্থাৎ ৰজাই ব্ৰিটিছৰ কথা শুনিব লাগে, ব্ৰিটিছে যি কয় সেইখিনি ৰজাই কৰিব পোনপটীয়াকৈ, অৰ্থাৎ পোনপটীয়াকৈ ব্ৰিটিছে শাসন নকৰে। মানে ৰজা এক মাধ্যম, ব্ৰিটিছে শাসন কৰে, আৰু সেইকাৰণে এই ৰাজ্যবিলাক ইংলেণ্ডৰ পোনপটীয়াকৈ ৰাজমুকুটৰ তলতীয় ৰাজ্য বুলি কোৱা হয়। আৰু ভাৰতত এনে দেশীয় ৰাজ্য মানে 1/3 আছে, আৰু প্ৰতিজন ভাৰতীয়, অৰ্থাৎ 4জনৰ প্ৰতি এজন ভাৰতীয়ই দেশীয় ৰাজ্যতে বাস কৰে।
চ' এইখিনিলৈকে তোমালোকে বুজি পাইছা চাগে। এতিয়া কথাটো হ'ল যে এই দেশীয় ৰাজ্যসমূহক চামিল কেনেকৈ কৰিব। অৰ্থাৎ মই তোমালোকক বুজাই দিওঁ যে যেতিয়া স্বাধীনতা লাভ কৰিলে ভাৰতে, যেতিয়া মানে ব্ৰিটিছে ঘোষণা কৰিলে যে আজি ৰাতি আমি ভাৰতবৰ্ষক স্বাধীন কৰিম, তেতিয়া তেওঁলোকে এইটোও ঘোষণা কৰিলে যে লগতে আমি দেশীয় ৰাজ্যসমূহকো স্বাধীন কৰি দিম। আৰু এইটো তেওঁলোকক অপৰচুনিটি দিয়া হ'ল দেশীয় ৰাজ্যসমূহক। মানে অপৰচুনিটিটো এনেধৰণৰ আছিল, মই কৈ দিওঁ। দেশীয় ৰাজ্যসমূহক এটা অপৰচুনিটি দিয়া হ'ল, আৰু সেই অপৰচুনিটিটো আছিল যে দেশীয় ৰাজ্যসমূহে নিজেই মানে এইটো সিদ্ধান্ত ল'ব পাৰিব যে তেওঁলোক কোনখন দেশৰ বা কোনখন ৰাষ্ট্ৰৰ নাগৰিক হ'ব। অৰ্থাৎ তেওঁলোক পাকিস্তানৰ নাগৰিক হ'ব নে হিন্দুস্তানৰ, তেওঁলোকে নিজে সেইটো সিদ্ধান্ত ল'ব। কিন্তু এই যে অপৰচুনিটিটো দিয়া হ'ল, সেই সিদ্ধান্তখিনি এতিয়া কোনে ল'ব? বৰ্তমানৰ দৰে গণতান্ত্ৰিক ব্যৱস্থাটো তেতিয়া নাছিল ন। এতিয়া আমি গণতান্ত্ৰিকভাৱে জনসাধাৰণে ভোট দি কিনে কৰোঁ, কিন্তু ভোট দি পেলাই কৰোঁ, কিন্তু তেতিয়া এই গণতান্ত্ৰিক ব্যৱস্থাটো নাছিল। চ' সেই হিচাপে জনসাধাৰণে এইটো অপৰচুনিটি নাপায়। কিন্তু এইটো অপৰচুনিটিটো যদি জনসাধাৰণে পালেহেঁতেন তেন্তে বেছি ভাল হ'লেহেঁতেন। কিন্তু এই সিদ্ধান্ত কৰাৰ অপৰচুনিটিটো দিয়া হ'ল সেই দেশীয় ৰাজ্যসমূহৰ শাসনকৰ্তাসকলক। আৰু এইটো এক গুৰুত্বপূৰ্ণ মানে কি পইণ্ট আছিল এইখিনি সময়ৰ। আৰু এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপেও দেখা দিছিল সেই সময়ত, কিয়নো শাসনকৰ্তাসকলেতো নিজৰ ফাইদাই চাব ন। তেওঁলোকেতো জনসাধাৰণক গণতান্ত্ৰিক ব্যৱস্থাটো দিব নোখুজিবই, কাৰণ তেওঁলোকৰ হাতত যেতিয়া অধিকাৰটো থাকিব তেওঁলোকৰে ৰাজত্ব হ'ব, তেওঁলোকৰে শক্তিশালী হ'ব ন। সেয়েহে তেওঁলোকেই এইটো সিদ্ধান্ত লৈছিল। আৰু কি সিদ্ধান্ত লৈছিল, কি হ'ল কি নহ'ল, জনসাধাৰণৰ হাতত কি অধিকাৰ আহিল, জনসাধাৰণে আন্দোলন কৰিলে নে নকৰিলে, এই দেশীয় ৰাজ্যসমূহ পাকিস্তানৰ হ'ল নে হিন্দুস্তানৰ, এই সকলোবোৰ পঢ়িম আমি ইয়াৰ পিছৰ পাৰ্টটোত। কিয়নো অবভিয়াছলি এই ভিডিঅ'টো 15-16 মিনিটৰ হ'লে, আৰু বেছিকৈ পঢ়ালে তোমালোকৰ মূৰতে খিচাৰি হৈ যাব। চ' ইয়াৰ পিছৰ পাৰ্টটোত আমি ইয়াৰ বিষয়ে অধ্যয়ন কৰিম, আৰু হয়তো এটা পাৰ্টতে মই শেষ কৰিবলৈ চেষ্টা কৰিম। এটা পাৰ্টত নহ'লেও দুটাত শেষ হৈয়ে যাব বাৰু। চ' আজি এই পাৰ্টটোত ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও হেল্প পালা চাগে। আৰু পাৰ্ট 3 আহি আছে কাইলৈ 6:30 বজাত, অৰ্থাৎ সন্ধিয়া 6:30 বজাত। যদিহে ভিডিঅ'টোৱে তোমাক অলপ হ'লেও সহায় কৰিলে তেন্তে ভিডিঅ'টো লাইক কৰিবা, আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকৰো অলপ সহায় হয়। আৰু কাইলৈ 6:30 বজাত চাবলৈ নাপাহৰিবা। আৰু এইটোও নাপাহৰিবা যে এভৰিৱান ইজ জিনিয়াছ।